জুনাইৰ পুৰণা জেলম গাঁৱত পৰাগ উৎসৱ উদযাপন মিচিং জনগোষ্ঠীয়ে অনাদি কালৰে পৰা পৰম্পৰা ৰীতি নীতি অনুসৰি সৃষ্টিকৰ্তা মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰাৰ উদ্দেশ্যে পালন কৰি আহিছে পৰাগ উৎসৱ। জুনাইৰ অসম অৰুণাচল সীমান্তৰ শতিকা গৰকা পুৰণা জেলম গাঁৱত বুধবাৰৰ পৰাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে পৰাগ উৎসৱ। পৰাগ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আৰু ধৰ্মীয় পৰম্পৰা বা পূজাৰ সমাহাৰ। মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিকৰ্ম চপোৱাৰ পিছত কোনো এখন গাঁৱেই সমজুৱাকৈ পালন কৰে। গাঁৱৰ ডেকা গাভৰুৱে কেইবাবছৰ আগৰ পৰাই সমজুৱাকৈ পুঁজি সংগ্ৰহ কৰি পৰাগ উৎসৱ উদযাপন কৰি আহিছে। এই পৰাগ উৎসৱত অন্য এখন দূৰৰ গাঁৱৰ এদল ডেকা গাভৰু দলক আলহী বা মিনম হিচাপে আমন্ত্ৰণ কৰি নাচ গান কৰাৰ লগতে গাঁওখনৰ মংগলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা মোৰংঘৰত মিবুৰ বা দেউদাইৰ জৰিয়তে পূজা অৰ্চনা মাংগলিক কাৰ্য আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে গাঁওখনৰ মংগলৰ বাবে পূৰ্বপুৰুষ আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰে। এয়া জুনাই সমজিলাৰ পুৰণা জেলম গাঁৱৰ পৰাগ উৎসৱ উপলক্ষে মিবু বা দেউদাই আৰু মিনম বা আলহী কৃষ্টি দলক আদৰাৰ দৃশ্য। এই পৰাগ উৎসৱ বা পূজাত গাঁওবাসীৰ লগতে গাঁৱৰ যি জোৱাই অতিথিক মহা ব্যৱস্থাপনাৰে আপং গাহৰি মাংস মাছ বিভিন্ন ধৰণৰ শাক পাচলিৰে ৰন্ধা সুস্বাদু খাদ্যৰে আপ্যায়ন কৰি প্ৰীতিভোজ কৰে। আমাৰ পুৰণা জেলম গাঁৱটো তাৰমানে আজি বহুত দিনৰ পৰা চেষ্টা কৰি আছিলে পৰাগ উদযাপন কৰিম বুলি, কিন্তু বহুত দিনৰ পৰা চেষ্টাৰ মূলত আজি গাঁৱৰ ৰাইজে মিলি পেলাই এই 5, 6, 7 তাৰিখে তাৰমানে পৰাগ উদযাপন কৰা হৈছে। এই পৰাগটো হ'ল আমাৰ এটা মাংগলিক কাৰ্য। মিচিংসকলৰ আগৰ পূৰ্বপুৰুষৰ পৰা বিশ্বাসমতে আমাৰ ইয়াৰ যিমানবিলাক পূৰ্বপুৰুষে মৃত্যু কৰে অমুখীয়াভাৱে তাক পিণ্ডদান দিয়া হয়। তাক দিবৰ কাৰণে আমি কি কৰোঁ, আমি দূৰণি গাঁৱৰ পৰা এটা তাৰমানে ডেকা গাভৰু ঢল এটা মিনম বুলি এটাক আদৰণি জনাই ইহঁতক তাৰমানে ইয়াত অনা হয়। সিহঁতে তাৰমানে গোটেইবিলাকে আমাক ইয়াত ৰং ধেমালি কৰি পেলাই আমাক আনন্দ দিয়ে। আৰু সেই পূজাটো কি কৰা হয়, আমি আচলতে গোটেইটো নিয়মমতে কৰা, কিন্তু ইয়াত বিহু এটা দৰকাৰ হয়। বিহুটো মিৰি দৰকাৰ পোৱাটো হ'ল আমাৰ ইয়াত যিবিলাক অকাল মৃত্যু হৈছে সিহঁতৰ হাতমাবিলাকে কি কৰে ইয়াত আকৌ আহিব। তাৰমানে আমি দেখি নাপাওঁ, মিবুৱে আমাক দেখি পাই বুলি পেলাই আমাৰ বিশ্বাস আছে। মিবুৱে সেইবিলাকৰ পিণ্ডদানটো সিহঁতে দিয়া হ'ব। আৰু এইমতে কাইলৈ তাৰমানে বৰ্তমান 6 তাৰিখে 7 তাৰিখে আমাৰ ইয়াৰ পৰা যিমানবিলাক বিয়া হৈছিলে জীয়ৰী, সেই জীয়ৰীসকলক তাৰমানে প্ৰীতিভোজন কৰা হ'ব। কাইলৈ গোটেই ৰাইজে মিলি পেলাই তাৰমানে যিমান বাট আহিব গোটেইবিলাকক তাৰমানে খুওৱা হয়, ৰং ধেমালি কৰি ফূৰ্তি কৰা হ'ব। 3 দিনৰ মূৰত গধূলি আমি মিবুকো তাৰমানে বিদায় দিয়া হ'ব আৰু মিনম পাৰ্টিকো আমি ইয়াৰ পৰা খুব ধুনীয়াকৈ ঢোলে ডগৰে খুব বিদায় দি সিহঁতক পঠোৱা হ'ব। তাৰপৰা আৱৰণি অনুষ্ঠান হ'ব। এতিয়া তাৰমানে প্ৰথম দিনৰ কাৰ্যসূচী হ'ল আমি এই নাৱৰচিলে গাঁৱৰ তাৰমানে যিটো ডেকা গাভৰু দলক আমি আমন্ত্ৰণ জনাইছিলোঁ সিহঁতক আদৰি কৰা হ'ল। এতিয়া ৰাতিপুৱাই তাৰমানে আমি ডাঙৰীয়া মাতৃক পূজাটো কৰিলে হিন্দু সমাজে যেনেকৈ তাৰমানে গণেশ পূজা নকৰিলে হয়তো পূজা নকৰে, আমিও তাৰমানে ডাঙৰীয়া পূজা নকৰিলে দহ কাজ বা কোনটোকে ডাঙৰ কাৰ্য আমি অভাৱ নাই কাৰণে ডাঙৰীয়া পূজাটো ৰাতিপুৱাই কৰা হ'ল। এতিয়া আকৌ মিবু আহিবলৈ হ'ল, মিবুকো আকৌ আদৰি জনাই আজি গধূলি মিবুৱে তাৰমানে যিটো আমাৰ য'ত আপং থাকিব সেইটো পবৰি ইংকাং বুলি ক'ব,
তেতিয়া তেওঁ ক'ব কি কাম আমি কাইলৈ কৰিব লাগিব, এইটো গোটেইটো তাৰমানে ই কৈ দিব। গাঁৱলৈ নাহৰ চিলে কৃষ্টি দল অৰ্থাৎ মেম্বৰীয়া আমে ডেকা গাভৰু আমি তিনিদিনীয়া কাৰ্যসূচী লৈ পুৰণা জেলাম গাঁৱত পৰাগ বুলি আমি আলহী হিচাপে যিটো আমি এনেই পৰাগত আমি নিমন্ত্ৰণ কৰোঁ কৃষ্টি দল এটা, এইটো মিনম বুলি কয় মিচিঙত। আৰু এতিয়া আমি 3 দিন থাকিম। আজি আমি ইয়াত আহি খুব ভাল লাগিছে। আমাৰ জেলম গাঁৱৰ মানুহসকলে খুব আদৰেৰে আমাক আদৰণি জনাইছে, আমি খুব ভাল লাগিছে। আমি আজি 3 দিন থাকি যিটো মাংগলিক কাম কাজ সেই সকলো আমি সমাপ্ত কৰি আমি 3 দিনৰ পিছত আমাক বিদায় দিব, আমি গুচি সহায় সহযোগিতা মানে মাংগলিক কাম কাজৰ পৰা লৈ কিনে অন্যান্য অশ্ৰুকা যেনে আমাৰ এই অময় মাকব আহিব আৰু বিভিন্ন ধৰণৰ আলহী আহিব, সেইকেইটাক আমি যুটীয়াভাৱে মিনম আৰু এই পৰাগ পতা গাঁওখনে মিলি কিনি তাৰমানে যুটীয়াভাৱে আমি অশ্ৰুকা কৰোঁ।